हेलो फ्रेंड्स, वेलकम टू माय चैनल। फिर से एक नई वीडियो की शुरुआत करती हूँ। আকৌ এটা পুনৰ নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি। এতিয়া দুপৰীয়া সময় আৰু আজি দুপৰীয়াৰ পৰা মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৰে ভাল নিশ্চয়। আৰু কি আজি ভিডিঅ'টো দিওঁ আপোনালোকে চাব শেষলৈকে। এইখন হ'ল ছোৱালী স্কুল আৰু এইখিনি সময় এতিয়া জিৰণিৰ সময় আৰু এয়া ছোৱালীবিলাকক জিৰণি দিছে, গতিকে তেওঁলোকে এয়া বাহিৰলৈ ওলাই আহিছে অলপমান আৰু টিফিন খাইছে। এয়া দেখিছেনে, সকলো ছাত্ৰী বাহিৰত আছে, তেওঁলোকে এয়া ৰ'দত বহি আছে ফিল্ডত। যিহেতু আমাৰ ঘৰৰ সন্মুখতে আছে স্কুলখন, গতিকে সেয়ে দেখাই দিলোঁ অকণমান আপোনালোকক। আৰু এয়া দেখিছেনে, ৰ'দটো ইমানেই চোকা, ইমান জোৰেৰে ওলাইছে দেখিছেনে। এয়া বহুত বেছি ৰ'দ দিছে আজি। অৱশ্যে ঠাণ্ডা দিনত ৰ'দটো যিমান চোকা হ'লেও বেয়া নালাগে, অকণমান ৰ'দত বহিলে ভাল লাগে। গতিকে আমি এয়া ৰ'দতেই অকণমান ৰ'দাই আছোঁ। এয়া দেখিছেনে, মই এয়া ওপৰৰ টাবত এনেকৈ ফুলবিলাক ৰুই থৈছোঁ। যিহেতু মই ফুল বহুত বেছি ভাল পাওঁ, গতিকে ফুলখিনি নেদেখুৱালে ভালেই নালাগে। এয়া এটা ইন্দ্ৰমালতী, সৰু সৰু টোপাকৈ ফুলি আছে পিংক কালাৰৰ। এয়া দেখিছেনে, ইমান সুন্দৰকৈ ফুলি আছে, সৰু সৰু গোল গোলকৈ। আৰু মই আজি আগবেলা কি কৰিলোঁ জানেনে, এয়া ব্লাউজ এটা চিলালোঁ। সেইটো দেখিছেনে, ব্লাউজটো এনেকৈ চিলালোঁ আৰু এইটো এতিয়া চিলাই শেষ হৈ গ'ল। ফিনিচিং মাৰিবলৈ আছে, ফিনিচিং মানে হুককেইটা লগাবলৈ আছে আৰু প্ৰেছ কৰিব আছে। গতিকে ইয়াতে সামৰিলোঁ ব্লাউজৰ কাম। যিহেতু মোৰ আজি অলপ কাম আছে ভিতৰত আৰু সেয়া কৰিবলৈ যাম এতিয়া পাকঘৰত ঠিক নহয় আৰু আপোনালোকক দেখাই আছোঁ কি কৰিম কি নকৰিম, চাই থাকিব। আৰু এতিয়া আহি এয়া মই অংশামক অকণমান লৈ লৈছোঁ, কাৰণ ই অকণমান আমনি কৰি আছে, গতিকে অকণমান খেলাই লৈছোঁ। আৰু এয়া ৰ'দতেই অকণমান বাহিৰত লৈ আছোঁ ইয়াক। আৰু এতিয়া মই তাক অকণমান কোলাত লৈ ইয়াতে শুৱাই দিছোঁ, তাৰ জুলনাখনতে অকণমান সময় শুৱে নে নুশুৱে সি জানে। আৰু বৰ টেঙৰ হ'ল, এয়া এমাহ সম্পূৰ্ণ হৈছেহে। দেখিছেনে, ইমানেই টেঙৰ আজিকালি ল'ৰাবিলাক। অকল কোলাতে থাকিব লাগে। কোলাত শুৱে, কিন্তু বিচনাত শুৱালে নুশুৱে। এই ৰ'দতে অকণমান এনেকৈ শুৱাই দিছোঁ। অলপ সময় হ'ব চাগে এতিয়া। এতিয়া ভাত পানী খাই মেলি অটাই পিটাই ল'লোঁ আৰু এতিয়া পিছফাললৈ আহিছোঁ। পিছফাললৈ আহি মই এতিয়া কাম এটা কৰিব আছে আৰু কি কাম কৰিম আপোনালোকক দেখাই আছোঁ। টুলখন লৈ লৈছোঁ, এই পিছফালে আহিলোঁ। এইকেইডাল মই কেঁচা বাঁহ কাটি থৈছোঁ। ইয়াৰ পৰা মই এতিয়া কুচি এটা বনাম। যিহেতু আজি যিটো মই কাম কৰিবলৈ লৈছোঁ তাৰ কাৰণে এনেকুৱা কুচি এটাৰ প্ৰয়োজন হয়, গতিকে কুচি নাছিলে আমাৰ ঘৰত, গতিকে মই এতিয়া বনাবলৈ লৈছোঁ। এই বাঁহকেইডালৰ পৰা এখন কটাৰীখনো লৈ লৈছোঁ। এতিয়া কুচিটো বনাওঁ আহকচোন। আৰু এইকেইডাল এয়া লৈ লৈছোঁ, বাঁহকেইডাল এডাল এডালকৈ এনেকৈ। আৰু এতিয়া ইয়াৰ পৰাই বনাই যাম মই। ঠিক বাঁহনীৰ নিচিনা আৰু, বাঁহনী যেনেকৈ বনায় তেনেকৈ বনাব লাগে, খালি কাঠিবোৰ অকণমান মিহি মিহি কৰিব লাগে।
কাটি ল'লোঁ। এনেদৰে ফালি ফালি যাব লাগে ডাল ডালকৈ সৰু সৰুকৈ। আৰু এয়া বাহনিও হয়, আমি যিবোৰ ধান চাউল বনাওঁ লৰাওঁ সেইডালক কুচি বুলি কওঁ। এডাল জাবৰ চাবৰ সাৰিলে বাহনি হৈ যায় আৰু জা জলপান বনাবলৈ ব্যৱহাৰ কৰিলে আমি কুচি বুলি কওঁ। এয়া চাওক, আগৰডাল পুৰণা হ'ল আৰু ভাগি থাকিলে, গতিকে মই সেয়ে আজি এয়া নতুনকৈ আকৌ বনাই লৈছোঁ। আৰু এয়া মোৰ কুচি ৰেডি হৈ গ'ল, দেখিছেনে? এয়া বনালোঁ। বহুত বেছি সৰহ হ'লেও বেয়া হ'ব হাতেৰে ধৰিবলৈ, গতিকে এয়া এনেকৈ কমকৈ বনালোঁ। তাৰপৰা এডাল এডাল থাকিয়ে গ'ল, এডাল মই পিছত বাহনি বনাই পেলাম। আৰু এয়া এনেকৈ এয়া বান্ধি ল'ব লাগিব। বান্ধি লৈছোঁ এনেকৈ। আপোনালোকে বনাই নাই বাৰু এইবিলাক বস্তু? আজিকালিতো সকলো বজাৰতে কিনিব পায়, হয় নাই? মই আকৌ এইবিলাক কৰিব বহুত বেছি ভাল পাওঁ, গতিকে সেয়ে জনা কামবোৰ নকৰিলে বেয়া লাগে, গতিকে কৰি থাকোঁ আৰু এনেকৈ। এয়া এইটো দেখিলেনে? এনেকৈ বনালোঁ। আৰু এইটো কিহত ব্যৱহাৰ কৰিম আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চালে দেখিব শেষলৈকে। এয়া এইটো এনেকৈ। আৰু এইখিনি হ'ল বৰা ধান। আজিৰ বিশেষ এয়াই, মানে ইয়াৰ পৰাই কি বনাম আপোনালোকক দেখাই আছোঁ। এইখিনি বৰা ধানখিনি 4 দিনমান তিয়াই আছিলে, আৰু তিয়াৰ পিছত এয়া উতলাই পানীত বইল কৰি অকণমান ফুট অহালৈকে বইল কৰি ল'লোঁ। আৰু এতিয়া ইয়াৰ পৰা হুৰুম বনাম, যিটো নেকি আমাৰ অসমীয়াসকলৰ একেবাৰে খুব মৰমৰ জলপান হুৰুম। আজিকালিতো আপুৰুগীয়াই হৈ পৰিছে, আৰু তাকে মই বহুত দিন বনোৱা নাই, আজি বহুত দিনৰ মূৰত বনাবলৈ লৈছোঁ। কি হয়, হুৰুমেই হয় নে কিয়ে হয় আপোনালোকক দেখাই আছোঁ। এইখিনি এতিয়া খুন্দি ল'ব লাগিব, মানে ঢেঁকীত খুন্দি ল'ব লাগে চাউলটো উলিয়াবৰ কাৰণে। এতিয়া মই এইখিনি তৈয়াৰ কৰি ল'ম, চাউলখিনি উলিয়াই ল'ম মানে। এয়া চাওক। ইভিনিং ফ্ৰেণ্ডছ, এতিয়া আকৌ আহিলোঁ মোৰ আধা কৰা ভিডিঅ'টোৰ মাজলৈ। আৰু এয়া দেখিছেনে, এইখিনি বালিখিনি একদম সুন্দৰকৈ ধুই মেলি ৰ'দত শুকুৱাই লোৱা হয়। আৰু এইখিনি এতিয়া এয়া কেৰাহীত দি দিম, আৰু আজিৰ জলপান হুৰুমৰ জলপান বনাবলৈ লৈছোঁ। এইখিনি গৰম হ'ব লাগিব বালিখিনি। আৰু এয়া চাউলখিনি এনেকৈ ৰেডি কৰি ল'লোঁ, আৰু এই চাউলখিনিৰ পৰাই বনাম আজি হুৰুম। যিখিনি ধান দেখাইছিলোঁ সেইখিনি খুন্দি ল'লোঁ, খুন্দি লৈ এনেদৰে চাউল উলিয়াই ল'লোঁ। এইবিলাক এয়া দেখিছেনে, এইখিনি চাউলখিনি এয়া অলপমান কমকৈ বনাইছোঁ এতিয়া, আৰু পিছত বনাব লাগিব। আৰু এতিয়া কেনেকৈ বনাম আপোনালোকে চাব দেই। আৰু এইটো কুচিটো দেখিছে নহয়, আৰু এই কুচিটো মই এতিয়া ইয়াতে ব্যৱহাৰ কৰিম। কেনেকৈ ব্যৱহাৰ কৰিম চাব। চাউলখিনি দিয়া ইয়াতে দিম, দেখিছেনে? বালিখিনি তেনেকৈ দি দিলোঁ, সৰকৈ এনেকৈ ফুটি যায়। আৰু এইটো ফুটা লগা খৰাহি, যিহেতু চালনী নাই মই সেইকাৰণে এই ফুটা লগা খৰাহিটোতে লৈ লৈছোঁ। আৰু এয়া অকণমান দিগদাৰ হয়, আৰু এনেকৈ চালনী খাবলৈ বেছি ভাল হয়। আৰু এয়া দেখিছেনে, এইখিনি চাওক, এয়া হুৰুম হৈ গ'ল।
আৰু এবাৰ দি দিছোঁ এয়া চব এনেকৈ চাউলখিনি দি অলপমান আন্ধাৰ হৈছে যিহেতু ৰাতি এইখিনিলৈ লাইটটো ইমান নপৰে গতিকে এয়া দেখিছেনে এইখিনি কিমান ধুনীয়াকৈ ফুটি গৈছে ফৰফৰকৈ কমকৈ দি ভাজিব লাগে বস্তুটো তেতিয়া ধুনীয়া হয় ভাল হয় সৰহকৈ দিলে ভালকৈ নুফুটে গতিকে বহুত লেহেমীয়া কাৰবাৰ এইটো আৰু হুৰুম বনাবলৈ ইমান সহজো নহয় জুতি বুদ্ধি লাগিব লাগে তেতিয়াহে ভালকৈ হয় আৰু এয়া মোৰ হুৰুম হৈ গ'ল দেখিছেনে কিমান ধুনীয়াকৈ ফুটিলে সেইকেইটা এইখিনিয়ে হ'ল বেছিকৈ বনোৱা নাই কাৰণ মই বহুত দিন বনোৱা নাছিলোঁ সেইকাৰণে কেইটামান বনাই চালোঁ আৰু বিহুৰ কাৰণে বনাব লাগিব সৰহকৈ এতিয়া ইমানখিনিয়ে বনাইছোঁ আৰু এয়া দেখিছেনে যিটো আমাৰ অসমীয়াসকলৰ মেইন জলপান হুৰুম সন্মানীয় এইটো এটা হুৰুম জলপান যি আগতে বিয়া হ'লে ছোৱালীবিলাকে লগত লৈ আহে হুৰুম বনাই দৰাক খাবলৈ দিবৰ কাৰণে দৰা জলপান হিচাপে আজিকালি বাৰু বেলেগ বেলেগ কিবাকিবি আনে আগতে কোমল চাউল হুৰুম এইবিলাকে অনা নিয়ম আছিলে আৰু আগৰ দিনততো এক কম্পিটিশ্যন হয় কাৰ হুৰুম কিমান ধুনীয়া হয় কাৰ হুৰুম কিমান ভাল হয় এনেকুৱা হৈছিলে কিন্তু আজিকালিৰ প্ৰজন্মই হুৰুম বোলা বস্তুটো চিনিয়ে নাপায় কি হয় কি নহয় গতিকে মই জানো যেতিয়া এয়া অকণমান এনেই বনালোঁ আৰু তাকে এয়া আকৌ আৰু অলপ বনাব লাগিব পিছত এনেই এয়া অলপ বনাইছিলোঁ কোমল চাউল কৰিছিলোঁ তাৰে অলপমান ধান থৈ দিছিলোঁ তাৰ পৰাই বনালোঁ এয়া বহুত দিন বনোৱা নাছিলোঁ আগতে খুব বনাইছিলোঁ এতিয়া বনোৱা নাই এইবছৰ প্ৰথম বনাইছোঁ এয়া ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিব লৈছোঁ আৰু এবিধ জলপান পেট ভৰা জলপান নহয় এনেই বহুত এগালমান দিলে একেবাৰে কমি যায় গাখীৰ গুড় দিলে আৰু গাখীৰ গুড়ৰ লগত বা দৈৰ লগত খাবলৈ বহুত ভাল লাগে বহুত এগালমান দিলেহে অকণমান হৈ গৈ অকণমান দিলেতো একেবাৰে নাইকিয়া হৈ যায় পমি যায় মানে গাখীৰ দিলে আৰু ইমানতে সামৰিব লৈছোঁ আৰু চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব লাইক কৰিব আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই